আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এতিয়াৰে পৰা যদি চৰকাৰী কৰ্মচাৰী আপোনাৰ কাম কৰি নিদিয়ে, আপোনাৰ কামত যদি হেমাহিৰ সৃষ্টি কৰে, চৰকাৰী কৰ্মচাৰীৰ দৰমহা কটা যাব। আপুনি মাত্ৰ এটা অভিযোগ দিয়ক, আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। আপোনাৰ এটা অভিযোগৰ ভিত্তিতেই সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। আপোনাৰ পৰা যদি টকা লৈছে তেতিয়াও ব্যৱস্থা গ্ৰহণ কৰিব, আপোনাৰ কামত হেমাহি কৰিলেও ব্যৱস্থা গ্ৰহণ কৰিব। আপুনি জিলা প্ৰশাসনক খবৰ দিয়ক। কি কৈছিল মুখ্যমন্ত্ৰীয়ে শুনোৱাৰ চেষ্টা কৰিম। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰী কৰ্মচাৰীক এবাৰ নাকি লগালে ৰাজ্য চৰকাৰে। জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা। কাম নকৰি হেমাহি কৰিলে দিব পাৰিব আপুনি অভিযোগ। মুকলি কৰা হ'ল বিশেষ পৰ্টেল, আপুনি পৰ্টেল যোগে অভিযোগ দিব পাৰিব। RTPS কমিশ্যনত দিব পাৰিব লগে লগে অভিযোগ। দেশৰ ভিতৰতে অসমত প্ৰযোজ্য হ'লে ব্যৱস্থা। 45 দিনৰ ভিতৰত সাধাৰণ জনতাৰ কাম আদায় কৰিব লাগিব কৰ্মচাৰীয়ে। অভিযোগৰ ভিত্তিত প্ৰতিদিনে 20 টকাকৈ জৰিমনাও ভৰিব লাগিব কৰ্মচাৰীয়ে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট, ৰেচন কাৰ্ডৰ কাম সকলো কৰিব লাগিব সময়মতে, অন্যথা ৰাজ্য চৰকাৰৰ ৰোষত পৰিব কৰ্মচাৰী। অভিযোগৰ বাবে নিযুক্তি দিয়া হ'ল বিশেষ বিষয়াক। আৰু চৰকাৰী কৰ্মচাৰীক নাকি লগালে এইবাৰ ৰাজ্য চৰকাৰে। ডাঙৰ খবৰটো পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। জনতাৰ কাম নকৰিলে দৰমহা কটা যাব চৰকাৰী কৰ্মচাৰী। প্ৰতিদিনেই দৰমহা কটা যাব। মুকলি কৰা হৈছে বিশেষ পৰ্টেল, আপুনি পৰ্টেল যোগে অভিযোগ দিব পাৰিব। আপোনাৰ এটা অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। RTPS পৰ্টেল নামৰ যোনটো বিশেষ পৰ্টেল মুকলি কৰা হৈছে, সেই পৰ্টেলটোত আপুনি অভিযোগ দিব পাৰিব। আপোনাৰ সৈতে কেনেধৰণৰ দুৰ্ব্যৱহাৰ কৰিছে তাত সবিশেষ আকাৰে লিখক, আৰু আপোনাৰ অভিযোগৰ লগে লগে একশ্যন ল'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। মৰণোত্তৰ পৰীক্ষাৰ কাম, ৰেচন কাৰ্ডৰ কাম, আধাৰ কাৰ্ডৰ কাম সকলো সময়মতেই কৰিব লাগিব এতিয়াৰে পৰা। আৰু অভিযোগৰ ভিত্তিত প্ৰতিদিনে 20 টকাকৈ জৰিমনাও ভৰিব লাগিব কৰ্মচাৰীয়ে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট, ৰেচন কাৰ্ডৰ কাম, মাটি কিনা বেচা সমাধান কৰিব লাগিব লগে লগে। আৰু এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীয়ে কি বৃহৎ মন্তব্য কৰিছিল শুনোৱাৰ চেষ্টা কৰিম। পাৰ ডে যিটো আমি কৰিবৰ কাৰণে গৈ আছো, যে একদম চৰকাৰী ছাৰ্ভিচ। আপোনালোকে আৰু এটা কথা মিছ কৰিছে, ইমান মানে নলেজত অহা নাই, যিটো মই কৈছিলোঁ RTPS কমিশ্যন, যে চৰকাৰী কৰ্মচাৰীয়ে যদি কাম নকৰে RTPS কমিশ্যনত এপ্লাই কৰক। যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব। এতিয়া RTPS কমিশ্যনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে। নাম কৈ দিয়ক। ডক্টৰ সুজয়লাল থাউচেন, তেওঁ CRPFৰ DG আছিলে, ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা, মধ্যপ্ৰদেশ কেডাৰৰ IPS অফিচাৰ। হি হেজ বিন এপইণ্টেড এজ এ ফাৰ্ষ্ট চেয়াৰমেন ফৰ ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট, চিফ কমিশ্যনাৰ। এতিয়া কি হ'ব, যেনেকৈ RTI মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰ্মিশ্যন ইমান দিন হোৱা নাই, কমিশ্যনত এপ্লাই কৰিব। তেতিয়া কমিশ্যনে চাব যে এইটো কোন অফিচাৰে পেলাই থৈ দিলে, কোন কেৰাণীয়ে পেলাই থৈ দিলে। কামটোও কৰিব, পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক, যিমান দিন দিলে কৰিব। ৰাজ্যপাল মহোদয়ে তেওঁক পৰহি অ'থ টেকিং কৰোৱালে। গতিকে এই কথাটো মই সাংবাদিক মেলত কৈছিলোঁ, কিন্তু আপোনালোকেও ইমান কথাটো ধৰিব পৰা নাই। আছাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ব্ৰিঙিং একাউণ্টেবিলিটি টু দ্য ব্যুৰ'ক্ৰেটছ। এতিয়া আৰু সাংবাদিক, পেপাৰ, MLA, মন্ত্ৰী কাৰো তাত যাব নালাগে। পৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই পষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম সলনিৰ এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলোঁ, 45 দিন হৈ গ'ল, মোৰ কামটো হোৱা নাই। প্ৰথম ডিপাৰ্টমেণ্টত এজন অফিচাৰ থাকিব, ডিপাৰ্টমেণ্টেল অফিচাৰ ফাৰ্ষ্ট এপিল, ছেকেণ্ড এপিল কমিশ্যন। আৰু যিমান দিন দিলে হ'ব 20 টকা ফিজ দৰমহাৰ পৰা দিব লাগিব। চ' আমি একেবাৰে এটা নেক্সট ষ্টেজলৈকে যোৱাৰ কাৰণে প্লেনিং কৰিছোঁ। এই গোটেই কামবোৰ ইলেকশ্যনৰ পিছত আমি দেখা পাম। চ' যিমান আমি দেখিলোঁ সেইটোতো দৌৰা দৌৰি কৰি এৰিয়াৰবিলাক যিমান আমাৰ পিছুৱাই আছিলোঁ সেইখিনি দৌৰা দৌৰিকৈ আমি মিলালোঁ। নেক্সট 2 years উইল ব্ৰিং এ কমপ্লিট মডেল অফ গুড গভৰ্নেন্স।
আৰু কালি প্ৰাইম মিনিষ্টাৰৰ ভাষণতো আপোনালোকে শুনিছে যে গুজৰাট আৰু অসমত একেলগে হৈছে and he emphasized on Assam and Southeast Asia more. Gujarat is his home state, but in his entire speech তেওঁ গোটেই ভাষণটোত অসম Southeast Asia and he emphasized more on Assam than Gujarat. মই এইটো কোৱা নাই যে he is undermining Gujarat, but he is now taking special care. কাৰণ we are small child, Gujarat is a big child, so as a father he is taking care of us more. Jitu মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল RTPS কমিছনত দিব পাৰিব লগে লগে অভিযোগ এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীগৰাকী এটা বৃহৎ মন্তব্য কৰিছে আমি পুনৰবাৰ কি কৈছিল মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ ফুল প্লেটত ডাঙৰ খবৰকেইটা ব্ৰিফলি দেখুৱাৰ চেষ্টা কৰিম দেশৰ ভিতৰতেই অসমত প্ৰযোজ্য হ'লে ব্যৱস্থা এটা ভাল পদক্ষেপ চৰকাৰৰ চৰকাৰী কৰ্মচাৰীক এবাৰ নাকি লগোৱাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা কাম নকৰি হেমাহি কৰিলে দিব পাৰিব অভিযোগ মুকলি কৰা হল বিশেষ পৰ্টেল আৰু বিশেষ পৰ্টেল যোগে আপুনি অভিযোগ দিব পাৰিব RTPS কমিছনত দিব পাৰিব লগে লগে অভিযোগ দেশৰ ভিতৰতে অসমত প্ৰযোজ্য হ'লে এই ব্যৱস্থা 45 দিনৰ ভিতৰত সাধাৰণ জনতাৰ কাম আদায় কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে অভিযোগ ভিত্তিত প্ৰতিদিনে 20 টকাকৈ জৰিমনাও ভৰিব লাগিব কৰ্মচাৰীয়ে মাটি কিনা বেচা সমাধান কৰিব লাগিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট সকলো লগে লগে কৰিব লাগিব এতিয়াৰ পৰা অন্যথা ৰাজ্য চৰকাৰৰ ৰুখত পৰিব কৰ্মচাৰী অভিযোগৰ বাবে নিযুক্তি দিয়া হৈছে বিশেষ বিষয়াক আপোনাৰ কাম যিমান দিন ডিলে কৰিব যিমান দিন পিছুৱাব সেই হিচাপত প্ৰতিদিনেই ফাইন ভৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে আপুনি মাত্ৰ অভিযোগ দিয়ক বাকি ব্যৱস্থা ল'ব প্ৰশাসনে আপোনাৰ কিমান দিন কাম পিছুৱাইছে আপোনাৰ সময়মতে হ'বলগীয়া কামটো কিমান দিন পিছুৱাইছে সেই দিন কেইটা উল্লেখ কৰক আৰু সেই দিন কেইটা উল্লেখ কৰি আপুনি সেই বিশেষ যি পৰ্টেলটো RTPS এই RTPS পৰ্টেলটোত আপুনি অভিযোগ দিয়ক আৰু কিমান দিন আপোনাৰ কাম পিছুৱাইছে সেয়া উল্লেখ কৰক তাৰ পাছত ব্যৱস্থা ল'ব চৰকাৰে আপোনাৰ যিমান দিন কাম পিছুৱাইছে সেই হিচাপত দৰমহা কটা যাব চৰকাৰী কৰ্মচাৰী আৰু চৰকাৰী কৰ্মচাৰীৰ নাকি লগাবৰ বাবে বিশেষ বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিম যেটো আমি কৰিবৰ কাৰণে গৈ আছো যে একদম সৰকাৰি সাৰ্ভিস আপোনালোকে আৰু এটা কথা মিস কৰিছে ইমান মানে নলেজত আহা নাই যেটো মই কৈছিলো RTPS কমিশন যে সৰকাৰি কৰ্মচাৰীয়ে যদি কাম নকৰে RTPS কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া RTPS কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিও Dr. Sujoylal Thausen, তেওঁ CRPF for DG আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনাল বাসিন্দা মধ্য প্ৰদেশ কেডাৰৰ IPS অফিচাৰ he has been appointed as a first chairman for Right to Public Service Act chief commissioner এতিয়া কি হ'ব যেনেকৈ RTI মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰমিশন ইমান দিন হোৱা নাই কমিশনত এপ্লাই কৰিব তেতিয়া কমিশনে চাব যে এটো কোন অফিচাৰে পেলাই থৈ দিলে কোন কেৰানিয়ে পেলাই থৈ দিলে কামটো কৰিব পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক যিমান দিন দিলে কৰিব ৰাজ্যপাল মহোদয়ে তেওঁক পৰখি ওথ টেকিং কৰোৱালে গতিকে এই কথাটো মই সাংবাদিক মেলত কৈছিলো কিন্তু আপোনালোকেও ইমান কথাটো ধৰিব পাৰ নাই Assam is the first state in bringing accountability to the bureaucrats. এতিয়া আৰু সাংবাদিক পেপাৰ MLA মন্ত্ৰী কাৰো তাত যাব নালাগে পোৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলো অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলো অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম সলনিৰ এপ্লাই কৰিছিলো অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলো 45 দিন হৈ গল মোৰ কামটো হোৱা নাই প্ৰথম ডিপাৰ্টমেন্টৰ এজন অফিচাৰ থাকিব ডিপাৰ্টমেন্টাল অফিচাৰ ফাৰ্স্ট এপিল সেকেন্ড এপিল কমিশন আৰু যিমান দিন দিলে হ'ব 20 টকা ফিজ দৰমহাৰ পৰা দিব লাগিব সো আমি
একেবাৰে এটা নেক্সট ষ্টেজলৈকে যোৱাৰ কাৰণে প্লেনিং কৰিছোঁ এই গোটেই কামবোৰ ইলেকশ্যনৰ পিছত আমি দেখা পাম চ' যিমান আমি দেখিলোঁ সেইটোতো দৌৰা দৌৰি কৰি এৰিয়াৰবিলাক যিমান আমাৰ পিছুৱাই আছিলোঁ সেইখিনি দৌৰা দৌৰিকৈ আমি মিলালোঁ নেক্সট 2 years উইল ব্ৰিং এ কমপ্লিট মডেল অফ গুড গভৰ্নেন্স আৰু কালি প্ৰাইম মিনিষ্টাৰৰ ভাষণতো আপোনালোকে শুনিছে যে গুজৰাট আৰু অসমত একেলগে হৈছে and he emphasized on Assam and Southeast Asia more. Gujarat is his home state, but in his entire speech, তেওঁ গোটেই ভাষণটোত অসম Southeast Asia and he emphasized more on Assam than Gujarat. মই এইটো কোৱা নাই যে he is undermining Gujarat, but he is now taking special care. কাৰণ we are small soil, Gujarat is a big soil. So,